নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই-কক্সাৰ ক্লাছলৈ মই পল্লৱীয়ে তোমালোক সকলোকে স্বাগতম জনাইছো আমি আলোচনা কৰি আছিলো অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ উদ্ভিদ আৰু প্ৰাণী সংৰক্ষণ আমি ইতিমধ্যে কিছু কথা আলোচনা কৰিছোৱে আজি আমি আৰম্ভ কৰিব ওলাইছো পিছৰ অংশটিলে আহা আজি আমি আলোচনা কৰিম বনাঞ্চল আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বিষয়ে বনাঞ্চল আৰু বন্যপ্ৰাণী সংৰক্ষণ আমাৰ ব্যক্তিগত প্ৰচেষ্টা আৰু সমাজৰ প্ৰচেষ্টা চৰকাৰী সংস্থাসমূহে বনাঞ্চল আৰু জীৱ-জন্তুৰ যত্ন লয় চৰকাৰে সেইবোৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে নিয়ম পদ্ধতি আৰু নীতি নিৰ্ধাৰণ কৰে আমি ইয়াৰ আগৰ ভিডিঅ'টোত আলোচনা কৰিছিলো যে বনাঞ্চল কি ধৰণে ধ্বংস হয় আৰু বনাঞ্চল ধ্বংসৰ ফলস্বৰূপে আমাৰ কি কি ক্ষতি হ'ব পাৰে আৰু আমি দেখিছিলো যে বনাঞ্চল ধ্বংসৰ ভয়াবহতা কিমান আছে আৰু সেই কথাৰ ওপৰত গুৰুত্ব ৰাখিয়ে বৰ্তমান কি কৰিছে আমাৰ ব্যক্তিগত প্ৰচেষ্টা থাকে সমাজৰ প্ৰচেষ্টা থাকে আৰু চৰকাৰী সংস্থাবোৰে এই বনাঞ্চল আৰু জীৱ-জন্তুবোৰৰ যত্ন লয় ইয়াৰ লগতে চৰকাৰেও সেইবোৰৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে কিছুমান নিয়ম পদ্ধতি আইন এইবিলাক নিৰ্ধাৰণ কৰিছে গতিকে আমি অকমান আলোচনা কৰো এই বিষয়ে নহয় জানো ঠিক আছে বাৰু আমাৰ উদ্ভিদ আৰু প্ৰাণী আৰু ইহঁতৰ বাসস্থান সুৰক্ষিত কৰিবলৈ বন্যপ্ৰাণী অভয়াৰণ্য ৰাষ্ট্ৰীয় উদ্যান আৰু জৈৱমণ্ডল সংৰক্ষিত অঞ্চল নামৰ সংৰক্ষিত অঞ্চলসমূহ চিহ্নিত কৰা হৈছে কি কৰা হৈছে বন্যপ্ৰাণীৰ বাবে অভয়াৰণ্য ৰাষ্ট্ৰীয় উদ্যান আৰু জৈৱমণ্ডল সংৰক্ষিত অঞ্চল নামৰ সংৰক্ষিত অঞ্চলসমূহ চিহ্নিত কৰা হৈছে অৰ্থাৎ এই উদ্ভিদ এই প্ৰাণীবোৰক সংৰক্ষণ দিবৰ কাৰণে বিভিন্ন সময়ত বেলেগ সংস্থাবোৰে প্ৰচেষ্টা হাতত লৈছে আৰু এই বন্যপ্ৰাণীসমূহ তিনিটা এনেকুৱা ঠাইত মানে তেওঁলোকক ভাগ কৰা হৈছে আমি আলোচনা কৰো আহা বনাঞ্চল সংৰক্ষণ কি ধৰণে কৰিব পাৰি প্ৰথমটো আছে জীৱমণ্ডল সংৰক্ষিত অঞ্চল দ্বিতীয়টো ৰাষ্ট্ৰীয় উদ্যান আৰু তৃতীয়টো আছে বন্যপ্ৰাণী অভয়াৰণ্য গতিকে আমি আলোচনা কৰি যাওঁ নহয় জানো ঠিক আছে বাৰু প্ৰথম আহিলে জীৱমণ্ডল সংৰক্ষিত অঞ্চল ইটো কি হয় আমি চাই লওঁ বন্যপ্ৰাণী উদ্ভিদ আৰু প্ৰাণীজাত সম্পদসমূহৰ লগতে সেইবোৰ অঞ্চলত বাস কৰা জনজাতিসকলৰ পৰম্পৰাগত জীৱনশৈলী সংৰক্ষণ কৰিবলৈ সুৰক্ষা প্ৰদান কৰা হয় আৰু এনেকুৱা ধৰণৰ ভূ অঞ্চলবিলাকক কি বুলি কোৱা হয় জৈৱমণ্ডল সংৰক্ষিত অঞ্চল বুলি কোৱা হয় ইয়াতে কি কৰা হ'ল ইয়াৰ মেইন চৰিত্ৰকেইটা চোৱা ইয়াতে কি হয় বন্যপ্ৰাণী উদ্ভিদ আৰু প্ৰাণীজাত সম্পদসমূহৰ লগতে এইখিনিতো সংৰক্ষণ দিয়াই হয় বন্যপ্ৰাণীক দিয়া হয় উদ্ভিদজাত আৰু প্ৰাণীজাত সম্পদ যিবিলাক আছে সেইবিলাককো সংৰক্ষণ দিয়া হয় তাৰ লগতে সেইবোৰ অঞ্চলত বাস কৰা জনজাতি লোকসকলৰ পৰম্পৰাগত জীৱনশৈলী জনজাতীয় লোক যিসকল আছে যাতে আৰু তেওঁলোকৰ যিবিলাক জীৱনশৈলী আছে সেইবোৰ সংৰক্ষণ আৰু সুৰক্ষা প্ৰদানো কৰা হয় দ্বিতীয়তে জৈৱমণ্ডল সংৰক্ষিত অঞ্চল হৈছে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে এক নিৰ্ধাৰিত অঞ্চল জৈৱ বৈচিত্ৰ্য হৈছে সাধাৰণতে কোনো এটা অঞ্চলত পোৱা বিভিন্ন ধৰণৰ উদ্ভিদ প্ৰাণী আৰু অণুজীৱ আৰু জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল ইয়াৰ অন্যান্য সংৰক্ষিত অঞ্চলো থাকিব পাৰে আগবাঢ়িছো আমি বিচৰটোলে ইয়াতে এটা উদাহৰণ দিয়া আছে এখন উদাহৰণ আছে পাঁচমাৰী জীৱমণ্ডলৰ সংৰক্ষিত অঞ্চলৰ ভিতৰত সাতপুৰা নামৰ এখন ৰাষ্ট্ৰীয় উদ্যান আছে আৰু বৰি আৰু পাঁচমাৰী নামৰ দুখন অভয়াৰণ্য আছে ইয়াতে আমি চাব পাৰিম যে এয়া হ'ল আমাৰ পাঁচমাৰী অভয়াৰণ্য আৰু সাতপুৰা ৰাষ্ট্ৰীয় উদ্যান এইখন হ'ল আমাৰ সাতপুৰা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াতে এইখন এখন আছে বৰি অভয়াৰণ্য আৰু এইপিনে এইখন আছে পাঁচমাৰী অভয়াৰণ্য এইখন পাঁচমাৰী অভয়াৰণ্য গতিকে এতিয়া আমি কি পালো সাতপুৰা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে আছে এইখন পাঁচমাৰী অভয়াৰণ্য বৰি অভয়াৰণ্য আৰু সাতপুৰা ৰাষ্ট্ৰীয় উদ্যান গতিকে আমি ৰাষ্ট্ৰীয় উদ্যান অভয়াৰণ্য একেলগে আমি ইয়াতে পালো নহয় জানো এই নিৰ্দিষ্ট অঞ্চলত পোৱা উদ্ভিদ আৰু প্ৰাণীক সেই অঞ্চলবোৰৰ উদ্ভিদকুল আৰু প্ৰাণীকুল হিচাপে জনা যায় তাৰমানে কোনো এটা অঞ্চলত আমি যিমানখিনি উদ্ভিদ পাওঁ সেই উদ্ভিদখিনিক কি বুলি কোৱা হয় উদ্ভিদকুল আৰু আমি ফ্লোৰা বুলি কওঁ আৰু
প্ৰাণীকুল মানে ফাউনা বুলি কওঁ অৰ্থাৎ ফ্লোৰা আৰু ফাউনা আমি যদি কওঁ যে কোনো এটা এৰিয়াৰ কোনো এটা নিৰ্দিষ্ট এৰিয়াৰ ফ্লোৰা আৰু ফাউনা তাৰমানে আমি কিয়াৰ কথা কৈছো সেই অঞ্চলটোত পোৱা সেই উদ্ভিদখিনি আৰু প্ৰাণীখিনিৰ কথা কোৱা হৈছে উদ্ভিদকুল যেনেকে কোনো এটা অঞ্চলৰ ইয়াতে দেখুৱা আছে শাল আছে চেগুন আছে আম আছে জামু আছে আৰু ঢেকীয়া চিলভাৰ ফাৰ্ন আছে এইবোৰ উদ্ভিদকুল বুলি ক'ম তাৰমানে সেই অঞ্চলটোত থকা উদ্ভিদবোৰক আমি কৈ আছো নহয় জানো আৰু ঠিক তেনেধৰণে প্ৰাণীকুল যেনেকে ইয়াতে চিংকৰা আছে নীলগাই সুগৰি পহু ফুটুকি হৰিণ নাহৰ ফুটুকি বাঘ বন কুকুৰা আৰু কুকুৰনেচীয়া বাঘ এইবোৰ আমাৰ কি হয় ফৌনা অৰ্থাৎ প্ৰাণীকুল বুলি কৈছো সেই বিশেষ অঞ্চলটোত থকা এইবোৰ প্ৰাণীকুল এয়া হ'ল প্ৰাণীকুল তাৰপিছত আহিলে থলুৱা প্ৰজাতি মানেনো কি আমি চাওঁ আহা নহয় জানো থলুৱা প্ৰজাতি হৈছে সেইবোৰ উদ্ভিদ বা প্ৰাণীৰ প্ৰজাতি যিবোৰ এটা নিৰ্দিষ্ট অঞ্চলত আছুতীয়াকৈ পোৱা যায় আমি সকলোৱে আমি জানো কিছুমান ঠাই বিশেষে কিছুমান বিশেষ ধৰণৰ গছ পোৱা যায় নহয় জানো বা কিছুমান ঠাই বিশেষে কিছুমান বিশেষ ধৰণৰ প্ৰাণী পোৱা যায় যিবোৰ অন্য ঠাইত হয়তো কমকৈ পায় বা নাপায় সেই তেনেকুৱা কোনো এক বিশেষ অঞ্চলত যদি কিবা এটা বিশেষ প্ৰজাতিৰ উদ্ভিদ বা প্ৰাণী থাকে তেনেহলে সেই প্ৰজাতিটো কি বুলি কোৱা হয় থলুৱা প্ৰজাতি হৈছে এইবোৰ উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি যিবোৰে এটা নিৰ্দিষ্ট অঞ্চলত আছুতীয়াকৈ পোৱা যায় আন কোনো ঠাইত এইবোৰ স্বাভাৱিকভাৱে পোৱা নাযায় দ্বিতীয়তে এক বিশেষ ধৰণৰ প্ৰাণী বা উদ্ভিদ কোনো এটা মণ্ডল এখন ৰাজ্য এখন দেশত থলুৱা হ'ব পাৰে ইয়াতে মই এটা চিত্ৰ দিছো তোমালোকে সকলোৱে দেখিছা আমাৰ কাৰণে গৌৰৱৰ আমাৰ অসমৰ কাৰণে গৌৰৱৰ এইটো এটা জন্তু এশিঙীয়া গড় আৰু এশিঙীয়া গড়টো কি হ'ব পাৰে আমাৰ কাৰণে আমাৰ ৰাজ্যখনৰ কাৰণে থলুৱা হ'ব পাৰে গতিকে এশিঙীয়া গড় কেৱল অসমতহে পোৱা যায় নহয় জানো ঠিক আছে বাৰু আগবাঢ়িছো পাঁচমহী জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ স্থানীয় উদ্ভিদ ইয়াতে এজোপা বনৰীয়া আমৰ চিত্ৰ দেখুওৱা হৈছে আৰু এই পাঁচমহী অভয়াৰণ্য যিখন আছে তাতে কি জৈৱমণ্ডল সংৰক্ষিত জৈৱমণ্ডল অঞ্চল যিখন আছে তাতে কি হৈছে এই যে বনৰীয়া আমজোপা এইজোপা কি বুলি কোৱা হয় থলুৱা উদ্ভিদ বুলি কোৱা হয় যিদৰে আমাৰ অসমত এশিঙীয়া গড় আমি পাওঁ নহয় জানো ঠিক আছে বাৰু এবাৰ আহিছো পাঁচমহী জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ স্থানীয় প্ৰাণী ইয়াতে কেইটামান প্ৰাণী দিয়া হৈছে মেথুন উৰণীয়া কেৰ্কেটুৱা আৰু ভাৰতীয় বিৰাটকায় কেৰ্কেটুৱা এইকেইটা ক'ত আছে পাঁচমহী জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ এইকেইটা স্থানীয় প্ৰাণী তাৰ পিছত আহিলো প্ৰাণীবোৰৰ আৱাসস্থলী ধ্বংস বৰ্ধিত জনসংখ্যা আৰু নতুন প্ৰজাতিৰ প্ৰৱৰ্তনে থলুৱা প্ৰজাতিৰ প্ৰাকৃতিক আৱাসস্থলী বিঘ্নিত কৰিব পাৰে আৰু সিহঁতৰ অস্তিত্ব বিপন্ন কৰিব পাৰে এইটো কথা কিন্তু আমি অকমান মন কৰিব লাগে যে প্ৰাণীবোৰৰ যেতিয়া আৱাসস্থলী যেটো থাকে এই আৱাসস্থলীবোৰ যদি ধ্বংস হৈ যায় দ্বিতীয়তে বৰ্ধিত জনসংখ্যাৰ কাৰণেও আৰু নতুন প্ৰজাতিৰ প্ৰৱৰ্তনে কি কৰে সেই যে এটা নিৰ্দিষ্ট ঠাইত যে তাত বিশেষ ধৰণৰ থলুৱা প্ৰজাতি এটা আমি পাইছিলো সেই থলুৱা প্ৰজাতিৰ ওপৰতো কিন্তু ইয়াৰ কি হ'ব পাৰে প্ৰভাৱ পৰিব পাৰে আৰু এই কথাটো আমি কিন্তু মন দিব লাগিব আগবাঢ়িছো পিছৰটোলে এতিয়া আমি আলোচনা কৰিম প্ৰজাতিনো কি প্ৰজাতি হৈছে একে ধৰণৰ আন্তঃপ্ৰজনন হ'ব পৰা জীৱৰ সমষ্টি এইটো অকমান মন কৰিব লাগিব একে ধৰণৰ আৰু আন্তঃপ্ৰজনন হ'ব পৰা জীৱৰ সমষ্টি ইয়াৰ অৰ্থ এই যে একে প্ৰজাতিৰ জীৱই সেই প্ৰজাতিৰ সদস্যৰ লগতহে প্ৰজনন সম্ভৱ হ'ব পাৰে আৰু সঠিক সন্ততি জন্ম দিব পাৰে একেদৰে আন প্ৰজাতিৰ সদস্যৰ লগত কিন্তু প্ৰজনন সম্ভৱ নহয় আৰু এটা প্ৰজাতিৰ সদস্যবোৰৰ এক সাধাৰণ বৈশিষ্ট্য থাকে তাৰমানে কমন ক্যাৰেক্টাৰিষ্টিক্স আমি দেখিবলৈ পাওঁ এয়া হ'ল প্ৰজাতিৰ বিষয়ে আমি জানিব লগা কথা এবাৰ আমি আহিলো অভয়াৰণ্য সাধাৰণতে জীৱ-জন্তু হত্যা বা বন্দী কৰাটো এনে সকলো ঠাইতে কঠোৰভাৱে নিষিদ্ধ আৰু আইনৰ দ্বাৰা শাস্তিযোগ্য আমি ইতিমধ্যে জৈৱ সংৰক্ষিত মণ্ডলবোৰ পঢ়িলো এবাৰ আহিছো আমি অভয়াৰণ্যলৈ ইয়াতে কিন্তু প্ৰথমতে কোৱা হৈছে যে জীৱ-জন্তু হত্যা
সাধাৰণতে জীৱ-জন্তু হত্যা কৰা বা বন্দী কৰাটো আৰু এনে সকলো ঠাইতে কঠোৰভাৱে নিষিদ্ধ ক'ত নিষিদ্ধ থাকে অভয়াৰণ্যত হত্যা বা বন্দী কৰিব আমি নোৱাৰো সংৰক্ষিত বনাঞ্চলৰ দৰে অভয়াৰণ্য বন্যপ্ৰাণী সুৰক্ষা আৰু উপযুক্ত জীৱন যাপনৰ ব্যৱস্থা প্ৰদান কৰে তাৰপিছত বন্যপ্ৰাণী অভয়াৰণ্যত বাস কৰা লোকসকলৰ পশুধনৰ দ্বাৰা চৰোৱা ঔষধি উদ্ভিদ খৰি খাদ্য সংগ্ৰহ আদি কিছুমান বিশেষ কাম কৰিবলৈ দিয়া হয় গতিকে বন্যপ্ৰাণী অভয়াৰণ্যত বাস কৰা লোকসকলকো কিন্তু তেওঁলোকৰ পশুধন চৰাবলৈ দিয়া হয় তেওঁলোকৰ ঔষধি উদ্ভিদ খৰি সংগ্ৰহ আদি কিন্তু কৰিবলৈ দিয়া হয় কিছুমান ভাবুকিগ্ৰস্ত বন্যপ্ৰাণী যেনে কৃষ্ণমৃগ বগা চপোৱা ছাগলী হৰিণ হাতী সোণালী মেকুৰী গোলাপীমূৰীয়া হাঁহ ঘৰিয়াল জলাহৰ ঘৰিয়াল অজগৰ গড় ইত্যাদি আমাৰ অভয়াৰণ্যবোৰৰ ৰক্ষণাবেক্ষণ দিয়াৰ বাবে সংৰক্ষণ কৰা হৈছে ইয়াতে কোৱা হৈছে কিছুমান ভাবুকিগ্ৰস্ত প্ৰাণী মানে এই প্ৰাণীবিলাকৰ কি হৈছে এতিয়া ভাবুকিগ্ৰস্ত বন্যপ্ৰাণী এই প্ৰাণীবিলাকৰ কি হৈছে আচলতে এইবোৰৰ সংখ্যা লাহে লাহে কমি বিভিন্ন কাৰণত কমি আহিছে আৰু তেওঁলোকৰ জীৱনটোৰ কাৰণে এটা ভাবুকি হৈ পৰিছে অৰ্থাৎ যদি এইটো গতিতে তেওঁলোক নোহোৱা হৈ থাকে এটা সময়ত কি হৈ যাব এই প্ৰাণীবোৰ বিলুপ্ত হৈ যাব গতিকে এই এনেকুৱা ধৰণৰ হাতী সোণালী মেকুৰী গোলাপীমূৰীয়া হাঁহ ঘৰিয়াল জলাহৰ ঘৰিয়াল অজগৰ গড় বগা চপোৱা ছাগলী কৃষ্ণমৃগ এইবোৰ কিন্তু আমি সংৰক্ষণ কৰিব লগা সময় হৈ গৈছে আৰু সেই কাৰণে কি হৈছে তেওঁলোকৰ ৰক্ষণাবেক্ষণ দিয়াৰ বাবে আমি এনেকে সংৰক্ষণ কৰিছো হয় অভয়াৰণ্যৰ ৰূপত বা ৰাষ্ট্ৰীয় উদ্যানৰ ৰূপত নাইবা জৈৱমণ্ডলৰ ওপৰত পৰ্ণমোচী অৰণ্য পৰ্বতীয়া অৰণ্য ঘাঁহনি আৰু ডাঙৰ নদী বদ্বীপ জোপোহা অঞ্চলৰ সৈতে ভাৰতীয় অভয়াৰণ্যসমূহ অদ্বিতীয় মনোৰম এইটো এটা বৰ ডাঙৰ কথা আৰু আমাৰ কাৰণে এয়া গৌৰৱৰ কথা কাৰণ আমি জানো আমাৰ ভাৰতবৰ্ষখন প্ৰাকৃতিক সম্পদৰে ভৰপূৰ আমাৰ প্ৰাকৃতিকভাৱে অতি মনোৰম অতি বিতোপন আৰু সেই কাৰণে কি হৈছে পৰ্ণপাতী অৰণ্য পৰ্বতীয়া অৰণ্য ঘাঁহনি আৰু ডাঙৰ নদী বদ্বীপ জোপোহা অঞ্চলৰ সৈতে ভাৰতীয় অভয়াৰণ্যসমূহ অদ্বিতীয় মনোৰম অতি দুখৰ কথা যে সংৰক্ষিত বনাঞ্চলসমূহো নিৰাপদ নহয় কিন্তু ইয়াৰ লগতে আমি এই কথাটো মানি ল'ব লাগিব যে এই যে সংৰক্ষিত বনাঞ্চলবোৰ যে আছে অভয়াৰণ্যবোৰ বা ৰাষ্ট্ৰীয় উদ্যানবোৰ কিন্তু এইবোৰো নিৰাপদ নহয় কাৰণ ওচৰে পাজৰে বাস কৰা লোকসকলে সেইবোৰ দখল কৰি ধ্বংস কৰি আহিছে যদিও বা এই জনজাতীয় বা স্থানীয় লোকসকলক থাকিবলৈ দিয়া হৈছিল আৰু তেওঁলোকৰ ব্যৱহাৰ উপযোগী যিবোৰ সামগ্ৰী তেওঁলোকক ল'বলৈ দিয়া হৈছিল কিন্তু কি হয় তেওঁলোকে কি কৰে এইবোৰ লাহে লাহে ঠাইবোৰ বেদখল কৰিছে আৰু অৰণ্য ধ্বংস কৰি আহিছে গতিকে তেওঁলোকৰ পৰা কিছু বিপদ এতিয়া শংকা কৰা হৈছে আমাৰ প্ৰথম প্ৰশ্নটো আছে তলৰ কোনটো প্ৰজাতিৰ এটা বৈশিষ্ট্য নহয় আন্তঃপ্ৰজনন সম্ভৱ এইটো প্ৰজাতিবোৰৰ ক্ষেত্ৰত সঁচা কথা সাধাৰণ বৈশিষ্ট্যবোৰো একে হেতুও হয় আন প্ৰজাতিৰ সদস্যৰ লগত প্ৰজনন নকৰে হেতুও হয় কিন্তু তলৰ কোনটো প্ৰজাতি এটাৰ বৈশিষ্ট্য নহয় হেতু কি হয় সকলোৰে সমান আয়ু পায় এটা প্ৰজাতিৰ সকলোৱে একে আয়ু পাব পাৰে জানো নিশ্চয়কৈ নহয় কোনো প্ৰাণীৰে আয়ু সমান নহয় জানো আয়ুবোৰ আমাৰ বেলেগ হয় মাত্ৰ আমাৰ আয়ু সীমাটো সমান হয় আমি এটা নিৰ্দিষ্ট বয়স সীমাৰ মাজতে থাকিম কিন্তু সকলো প্ৰাণীয়ে একে আয়ু কেতিয়াও নাপায় বাৰু দ্বিতীয়টোলৈ আহিছো উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি যিবোৰ এটা নিৰ্দিষ্ট অঞ্চলত আছুতীয়াকৈ পোৱা যায় সেইবোৰক কি বুলি কোৱা হয় উদ্ভিদ বা প্ৰাণী প্ৰজাতি এটা নিৰ্দিষ্ট বিশেষ অঞ্চলত তেওঁলোকক পোৱা যায় আৰু সেইবোৰক কি বুলি কওঁ আমি থলুৱা প্ৰজাতি বুলি কোৱা হয় দ্বিতীয়তে সংৰক্ষিত বনাঞ্চলৰ দৰে অভয়াৰণ্যই বন্যপ্ৰাণীক সুৰক্ষা আৰু উপযুক্ত জীৱন যাপনৰ ব্যৱস্থা প্ৰদান নকৰে সংৰক্ষিত বনাঞ্চলৰ দৰে অভয়াৰণ্যই বন্যপ্ৰাণীক সুৰক্ষা আৰু উপযুক্ত জীৱন যাপনৰ ব্যৱস্থা প্ৰদান আচলতে কৰে বন্যপ্ৰাণীক সংৰক্ষণ দিয়ে আৰু তেওঁলোকে বন্যপ্ৰাণীৰ কাৰণে সমানেই ব্যৱস্থা কৰে গতিকে উত্তৰটো কি হ'ব
অশুদ্ধ এইটো প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ক্লাছটো ইমানখিনিয়ে আছিলে আশা কৰোঁ তোমালোকে সুন্দৰকৈ বুজি পাইছা আমি আহি আছো আৰু এটা নতুন ভিডিঅ' লৈ তেতিয়ালৈ নমস্কাৰ